तो हेलो गाइस, नमस्ते, सत श्री अकाल, अस्सलाम वालेकुम। कैसे हो आप सभी लोग? आशा करते हैं आप सभी लोग अच्छे होंगे। मैं भी अच्छे ही हूँ। तो আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ ঘৰৰ পৰা। এতিয়া টাইম হৈছে 8:30। তো জাষ্ট শুই উঠিছোঁ। উঠি মুখ হাত ধুই গা ধুই কাপোৰ পিন্ধি ওলাইছোঁ। চাহ খোৱাই নাই, চাহটো খাই লওঁ। খাই পিনে ক'ত যাওঁ, কি কৰোঁ, আজিৰ ব্লগটো আপোনালোকে চাই থাকক, কণ্টিনিউ কৰক। আজিও ভিডিঅ'টো মই অসমীয়াতে বনাইছোঁ, কাৰণ সিদিনা বনোৱা ভিডিঅ'টো মই ভাল এটা ৰেছপন্স পাইছোঁ অসমীয়াত বনোৱাৰ কাৰণে। সেইকাৰণে আজিও ভিডিঅ'টো অসমীয়াতে বনাম। আপোনালোকে চাই থাকক মই কি কৰোঁ। এতিয়া অৱশ্যে মই ফাৰ্ষ্ট দোকানলৈকে যাওঁ। ঘৰৰ পৰা ওলাই পিনে সদায় মোৰ যিখন প্ৰথম দোকান, সেইখন দোকানলৈকে যাওঁ। তাতে মা থাকে, তালৈকে গৈ পিনেহে মই নেক্সট ধাবালৈকে যাওঁ। তো আপোনালোকে চাই থাকক। এতিয়া মই বাইক ষ্টাৰ্ট দিলোঁ। ৱাৰ্ম আপ হৈ আছে বাইকখন অলপ ৱাৰ্ম আপ কৰি লওঁ। ৱাৰ্ম আপ কৰি পিনে গৈ আছোঁ। মই এতিয়া আহি পিনে মোৰ দোকানখন আহি পালোঁ। মোৰ যিখন প্ৰথম দোকান আপোনালোকক কৈছিলোঁ ভিডিঅ'ত। এখন দোকান অৱশ্যে মই আগতো দেখাইছোঁ আপোনালোকৰ এইবাৰ। এতিয়া আহি পিনে চালোঁ মা দোকানত নাই, সেইপিনে ভিতৰৰ পিনে গৈছে, কাৰণ আমাৰ ভাড়া ৰুমো আছে। তো মিস্ত্ৰী ইয়াতে কাম কৰি আছে, চাবৰ কাৰণে গৈছে। তো মই আহি ইয়াতে পালোঁহি মাত্ৰ জাষ্ট। এতিয়া টাইম হৈছে 9টা। মই 10টা 10:30লৈকে ইয়াতে থাকিম। এখন দোকানত থাকোঁ সদায় মই। কেতিয়াবা নাহোঁ বাৰু, এনে থাকোঁৱেই মই এখন দোকানত। তো মা এইখিনি টাইমত ঘৰত গুচি যায়। তো মই 10:30মান বজাত দোকানখন ক্ল'জ কৰি মই ধাবালৈকে গুচি যাওঁ। আকৌ ইভিনিং টাইম মা থাকে, নাইটলৈকে মই ধাবাত থাকিব লগা হয়। তো বেলেগ মানুহ ৰখা নাই, কাৰণ কিয় চব মানুহকে বিশ্বাস কৰিব বিৰাট টান। তো ঘৰৰ মানুহ থাকিলে নিশ্চয় একো নাই। মা যিহেতু ঘৰত অকলে থাকে, তো মাৰ মনটো কৰিবৰ কাৰণে দোকানত ৰাখি থৈ দিছোঁ। আৰু মানুহ আছে বাৰু বস্তু দিয়াৰ কাৰণে। মাৰ মনটো যাতে ভালে থাকে, সেইকাৰণে দোকানত থাকে মায়ে। মই ব্যস্ত কৰাই থৈ দিছোঁ। মানুহ যদি ঘৰত থাকে, ইফাল যাই থাকে, তো বেলেগ থিংকিং আহি থাকে। তো সেইকাৰণে দোকানত থকাটোৱে ভাল মোৰ মতে। আপোনালোকে কি কয় কমেণ্ট কৰি জনাব। তো চাই থাকক মই কি কৰোঁ কি নকৰোঁ। মই এতিয়া গাইজ দোকান বন্ধ কৰি আহিলোঁ। আহি এতিয়া গাড়ীত আছোঁ, হোটেললৈ যাব ওলাইছোঁ। এতিয়া ধাবাত যাই আছোঁ মই। চাই থাককচোন আপোনালোকে। আজি গাড়ী লৈ আহিলোঁ, কাৰণ কিনকিনীয়া বৰষুণ দি আছে। বতৰটো কিন্তু খুব ধুনীয়া আজি। মানে ঠাণ্ডা ফিলটো আহিছে আৰু লাহে লাহে ঠাণ্ডা পৰিব হ'ল। সেই বস্তুটো তাৰমানে আজি 2দিনমানৰ পৰা হৈছে বাৰু, হয়নে নহয় আপুনি কমেণ্ট কৰি জনাবচোন বাৰু। তো গাইজ এতিয়া আহি পিনে মই শ্বাহৰুখ ভাইৰ দোকান পালোঁ। শ্বাহৰুখ ভাইৰ দোকানত ৰখি আছোঁ। এনে একবাৰ সোমালোঁ, কিনো কৰিম, ইমান মানুহো নাই এইকেইদিন। মানে বেপাৰ একদমেই ডাউন এইটো মাহ এনেকুৱা হৈ আছে। তো শ্বাহৰুখ ভাইৰ দোকান এনে বহিছোঁ অলপ টাইম। আকৌ হোটেল যোৱাই নাই বাৰু। এইটো মিথুন দা বহি আছে। কি কৰি আছা? টাইম পাছ। শ্বাহৰুখ নমস্কাৰ। জয় জুবিন দা। মই এতিয়া শ্বাহৰুখ ভাইৰ দোকানৰ পৰা ওলাই আহিলোঁ হোটেলত যাবৰ কাৰণে। গৈ আছোঁ আৰু কি কৰিব আৰু, এয়াই জীৱন। একবাৰ সেইটো দোকান, একবাৰ ধাবা, কেতিয়াবা বজাৰ, কেতিয়াবা স্কুল, সেইবিলাকেই জীৱন আৰু। এনেকৈ কৰি চলি যাই থাকিব লাগিব। তো গাইজ মই হোটেলৰ পৰা গুচি আহিলোঁ, কাৰণ হোটেলত মানুহ ইমান নাই। তো মোৰ লগত কাম আছিল, সেইকাৰণে গুচি আহিলোঁ। মই নিতিন ভাইৰ ঘৰত আছোঁ। নিতিন ভাইৰ এটা ষ্টুডিঅ' আছে, মিথুন ভাই আমি সকলোৱে মিলি ইয়াতে কাম কৰোঁ, টিম ৱৰ্ক। ৱেডিঙৰো কাম কৰা যায়। নিতিন ভাইহঁতৰ এটা হেৰি আছে, কি আছিল নামটো? মেজেষ্টিক ৱেডলক। আপোনালোকে চাব, যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব, মেজেষ্টিক ৱেডলক। গাইজ মই যে নিতিন ভাইৰ ঘৰত গৈছিলোঁ, মই মানে আজি মই এটা ইউটিউব চেনেল খুলিছোঁ, ৰাতুল ভেজন বুলি। আপোনালোকক সকলোৱে চাব ইউটিউব চেনেলটো। মই ভিডিঅ' এটা দি দিছোঁ, পিনালে চাই ভাল লাগিব, সকলোৱে চাব। এতিয়া মই তাৰপিছত মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, কাৰণ মই অলপ শুই দিলোঁ, কাৰণ মোৰ গাটো অলপ বেয়া, আপোনালোকে জানে, কৈ আছোঁ ভিডিঅ'ত। তো শুই উঠি আহি মই এতিয়া দোকানত আহি গ'লোঁ। তো দোকানৰ পৰা আহিব লাগিব। তো এতিয়া দোকানত মই আহি চাহ খাই মাইণ্ডত ফ্ৰেছ কৰোঁ। কিন্তু দোকান লাগে নে কি হ'ব, এনেকুৱা ডাৱৰীয়া বতৰ, বৰষুণ দিনত বৰষুণ, ৰাতি বৰষুণ, এতিয়াও বৰষুণ দি আছে গাইজ। কিনো হ'ব, খালী বৰষুণ। চাই থাককচোন বাৰু কি কৰোঁ কি হ'ব কি নহয়। মিথুন ভাইও নাই, মিথুন ভাই গুৱাহাটী গৈছে। মিথুন ভাই আহি লওক, তাৰপিছত দেখাই আছোঁ। তো গাইজ এতিয়া মই আহি পিনে ঘৰ পালোঁ, কাৰণ তেতিয়া মই ভিডিঅ'টো কণ্টিনিউ নকৰোঁ, কাৰণ বৰষুণ দি আছিল। কিনো দেখাম, কাৰেণ্টত আছিল ধাবাত। তো মানে কাৰেণ্ট ইনভাৰ্টাৰো শেষ হৈ গৈছে, কাৰণ দিনটো লাইন নাই, সেইকাৰণে কণ্টিনিউ নকৰিলোঁ। ঘৰত আহিলোঁ এতিয়া। ঘৰত আহি খোৱা দোৱা হৈ গ'ল। এতিয়া ৰেষ্ট ল'ম আৰু শুই দিম, কাৰণ ভাগৰো লাগিছে, দিনটো দৌৰা কৰি থাকোঁতে যায়। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মই ইউটিউবত এটা নতুন
চেনেল খুলিছোঁ ৰাতুল ভাইজান বুলি, সকলোৱে চাব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ আশীৰ্বাদে মোৰ কাৰণে বহুত ডাঙৰ এটা উপহাৰ হ'ব। মই আৰু আগলৈকে ভাল ভাল ভিডিঅ' বনাব পাৰিম। তো আপোনালোকে ছাপোৰ্ট কৰিব। বাই বাই, গুড নাইট।